নমস্কাৰ সকলোকে বেলেচিন অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱী অভিবাদন জ্ঞাপন কৰিছোঁ আৰু লাইভটো অলপমান দেৰিকৈ আহিবলগীয়া হ'ল কাৰণ দিনটো অলপমান ব্যস্ত আছিলে সাংগঠনিক কাম কাজত কিন্তু লাইভটো নাহিলেও নহ'ব কথাখিনি যদিও 8 ঘণ্টা আগত বিষয়টো লিখিছিলোঁ যে ফেচবুকত গুৱাহাটী মেডিকেল কলেজত হৈ থকা কিছুমান ঘটনাৰ পৰিঘটনা যিখিনি ঘটনাৰ পৰিঘটনাৰ মানে সাক্ষী আপুনি মই অসমৰ বিভিন্ন প্ৰান্তত থকা ব্যক্তিসকল এতিয়া এইখিনি কথা আমি উল্লেখ কৰিব লাগিব আৰু এইখিনি কথা উল্লেখ কৰাটো প্ৰয়োজন আছে যে অসম চৰকাৰৰ দিছপুৰ চৰকাৰখনে ডিঙি হিৰ ফুলাই ফুলাই উন্নতি ঢাক ঢোলৰ কথা ক'বলৈ যায় দিছপুৰ চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে উন্নতি হৈছে বুলি ক'বলৈ যায় কিন্তু ইয়াত আমাৰ দিছপুৰ চৰকাৰখনৰ প্ৰয়োজন প্ৰশ্ন আছে গতিকে প্ৰশ্নখিনি সোধাৰ আগত মই মোৰ লাইভটো চাই থকা মানুহখিনিক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে কিমান সংখ্যক ব্যক্তিয়ে মোৰ লাইভটো চাই থকা ব্যক্তিসকলক সুধিব বিচাৰিছোঁ যে কিমান সংখ্যক মোৰ লাইভটো চাই থকা ব্যক্তিয়ে গুৱাহাটী মেডিকেল কলেজত চাকৰি কৰা যিকোনো ষ্টাফ নাৰ্ছ ডক্টৰ বা তাৰ কৰ্মচাৰীসকলৰ দুৰ্ব্যৱহাৰ বলি কিমানজন মানুহ হৈছে বা তাত যেতিয়া আপুনি চিকিৎসাৰ কাৰণে যায় মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে আমি কৈ থকা শুনো উন্নতিৰ কথা কয় শিক্ষা খণ্ডত উন্নতি হৈছে বুলি কয় স্বাস্থ্য খণ্ডত উন্নতি হৈছে বুলি কয় আমি দেখিবলৈ পাইছোঁ খুব কম দিনৰ ভিতৰত স্বাস্থ্যৰ ক্ষেত্ৰত হৈ যোৱা অৰাজকতা বেমেজালিবিলাক আমি প্ৰত্যেকজন মানুহে দেখিবলৈ পাইছোঁ সিদিনা সামুৱেল হকৰ লগত যিটো ঘটনা ঘটিলে য'ত সামুৱেল হক আহি উন্নত মানদণ্ডৰ চিকিৎসা নোপোৱাৰ কাৰণে এপলত আহি পেলাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ'ল আৰু সামুৱেল হকৰ পৰিয়ালৰ পৰা আমি এটা কথা শুনিবলৈ পাইছিলোঁ যে গুৱাহাটী মেডিকেল কলেজত পৰ্যাপ্ত পৰিমাণৰ সেইখিনি সুবিধা নাছিলে মই ৰাইজক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ কাৰ অভিজ্ঞতা আছে বিষয়টোৰ ওপৰত যে গুৱাহাটী মেডিকেল কলেজৰ কিছু সংখ্যক ষ্টাফ মই সকলোবিলাকৰ কথা ক'বলৈ যোৱা নাই কিছু সংখ্যক ষ্টাফে মানুহক মানুহ বুলি গণ্য নকৰে মানুহক গৰুতকৈ বেয়াকৈ ব্যৱহাৰ কৰে কাৰ লগতে ঘটনাটো ঘটিছে আমাৰ ওচৰত বহুখিনি অবজেকশ্যন এনেকুৱা অভিযোগ আহে মই সুধিব বিচাৰিছোঁ কাৰ লগত এনেকুৱা ঘটনা ঘটিছে আপোনালোকে কমেণ্ট কৰি জনাওক কমেণ্ট কৰি জনালৈকে মই বস্তুখিনি অলপ চাই লৈছোঁ যে গুৱাহাটী মেডিকেল কলেজত হৈ থকা কিছু ঘটনা অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যই সাংঘাতিক ধৰণৰ এটা ষ্টেটমেণ্ট দিছে মই কথাখিনি চোৱাৰ আগত বাকী কথাখিনি আৰম্ভ কৰাৰ আগত মই ইয়াত মোৰ লাইভটো মানে চাই থকা প্ৰায় 100-150 মানুহে চাই আছে এইখিনি বাঢ়ি গৈ আছে মই ৰাইজৰ পৰা জানিব বিচাৰিছোঁ যে কাৰ লগত এইখিনি ঘটনা ঘটিছে আৰু আপোনালোকে ক'ব বিচাৰেনে যে গুৱাহাটী মেডিকেল কলেজত যিটো আপোনাৰ তেওঁলোকৰ চিকিৎসা ব্যৱস্থা সি পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে মানদণ্ড মেইনটেইন কৰিছে য'ত আমি এখন প্ৰাইভেট চিকিৎসালয়ত নগৈ এখন গভৰ্ণমেণ্ট চিকিৎসালয়ত আমি সম্পূৰ্ণকৈ ধৰি লৈছোঁ আমি চিকিৎসা কৰিব পাৰোঁ আপোনালোকে ভাবেনে আপোনালোকৰ বিশ্বাস আহেনে যে গুৱাহাটী মেডিকেল কলেজে বা গুৱাহাটী মেডিকেল কলেজত পৰ্যাপ্ত পৰিমাণৰ সকলোবিলাক ফেচিলিটিছ আমি পাইছোঁ আমি দেখিবলৈ পাইছোঁ কেতিয়াবা আয়ুষ্মান কাৰ্ডে তেওঁলোকে কাম নকৰে আমি কেতিয়াবা দেখিবলৈ পাইছোঁ তেওঁলোকে যি আপোনাৰ অমিত যি ফাৰ্মাচী এই অমিত ফাৰ্মাচীখনে হওক সেই অমিত ফাৰ্মাচীখনৰ কেতিয়াবা কিবা কাৰণত আমি বিচৰা বস্তুখিনি নাপাওঁ মেডিচিনখিনি নাপাওঁ এতিয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি যাক নেতৃত্ব দিছে যাক দায়িত্ব দিছে মই স্পেচিয়েলি অশোক সিংঘাল ডাঙৰীয়াৰ কথা কৈ আছোঁ যে গুৱাহাটী মেডিকেল কলেজত মাননীয় অসমৰ মন্ত্ৰী বিধায়ক ডাঙৰ আমোলাৰ কি কয় পুতেক জীয়েক বা ঘৰৰ কোনোবা ব্যক্তি যদি কেতিয়াবা বেমাৰ আজাৰ হয় আপোনালোকে কেতিয়াবা গুৱাহাটী মেডিকেল কলেজখনত দেখাই চাবগৈ তাত কাম কৰা একাংশ কৰ্মচাৰী ব্যৱহাৰ ইমানেই সাংঘাতিক ধৰণৰ মানে তলৰ পৰ্যায়ৰ হয় য'ত আপুনি চিকিৎসা কৰিবলৈ গৈ মানসিকভাৱে আপুনি ভাগি যোৱা বহু আপোনাৰ কি কয় পেচেণ্টৰ এটেণ্ডেঞ্চ দিয়াৰ ব্যক্তিসকলে আমালৈ ফোন কৰে মই এতিয়া ৰাইজৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাওক যে গুৱাহাটী মেডিকেল কলেজৰ এই মানে যিটো অসভ্য ব্যৱহাৰ কিছু সংখ্যক ব্যক্তি সেই নাৰ্ছে হওক তেখেতে তাত কাম কৰা যিকোনো ধৰণৰ ষ্টাফে হওক কাৰ এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মানে কোনে এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ লগত ফেচ কৰিছে মই জানিব বিচাৰিছোঁ কমেণ্ট কৰি জনাব য়েছ হয় বহুতে ইয়াৰ কথাটো কমেণ্ট কৰিছে এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে গুৱাহাটী মেডিকেল কলেজত আমি দেখিবলৈ পাইছোঁ জৰুৰীকালীন কেতিয়াবা সেৱা ব্যৱস্থাত আমি ফেইলাৰ হৈছোঁ তাত কেতিয়াবা আমি ICU বিচাৰি পেলাই আপুনি হাবাথুৰি খাবলগীয়া হয় যে অসমৰ স্বাস্থ্য বিভাগৰ মুখ্য যিগৰাকী দায়িত্বত থকা মন্ত্ৰী
সেই মন্ত্ৰী গৰাকী হওক বা মাননীয় মুখ্যমন্ত্ৰী এইটো কথা গম পায় নে নাপায় যে দিনে দিনে এই চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা বাঢ়ি গৈছে আৰু আমি দেখিবলৈ পাইছো ইতিমধ্যে 15 আগষ্টৰ দিনাখনি একজেক্টলি 12:15 আমাৰ কন্যা সন্তান এগৰাকী জন্ম হৈছিলে যি কন্যা সন্তানগৰাকী যোৱা কালিলৈকে তেওঁ এই কন্যা সন্তানগৰাকী দেৱ শিশুগৰাকী খেলি মেলি আছিলে ধুনীয়াকৈ ফূৰ্তি কৰি আছিলে কিন্তু আশ্চৰ্যজনক ঘটনা এটা ঘটি গ'ল যে কন্যা সন্তানগৰাকী কি হ'ল বিছনাৰ পৰা নৱজাতক আপোনাৰ শিশুগৰাকী বিছনাৰ পৰা পৰি মৃত্যুবৰণ কৰিলে আৰু যিটো কথা এই মুহূৰ্তলৈকে মাকে গম পোৱা নাই মাকক দেউতাকে মিছাকৈ কৈ ৰাখিছে কাৰণ এইটো কথা দেউতাকে মাকৰ সন্মুখত ক'বৰ কাৰণে সেইখিনি সাহস গোটাব পৰা নাই আৰু কৈছে যে আইচিইউত আছে অলপমান কিছুমান প্ৰব্লেম চলি আছে আৰু তাৰে যিগৰাকী আপোনাৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্য ডাঙৰীয়াই সাংঘাতিক ধৰণে এটা নাভূত নাচুত ঘটনা তেওঁ এক্সাম্পল হিচাপে লৈ পেলাই মানে দায়হৰা মন্তব্য দিছে যে হেলিকপ্টাৰটো কেতিয়াবা এক্সিডেণ্ট হয় কেতিয়াবা দুৰ্ঘটনা হয় তেনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিছে আৰু আহি থকা দিনত তেনেকুৱা দুৰ্ঘটনা নঘটে আৰু কিছুমান কাম এনেকুৱা আছে যিবিলাক কামক আপুনি কেতিয়াও কোনো কাৰণত এক্সাম্পল ছেট কৰিবৰ কাৰণে কেতিয়াও কোনো কাৰণত ব্যৱহাৰ কৰিব নোৱাৰে কিছুমান কাম এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা থাকে য'ত আপুনি আকৌ তাৰ পৰা আকৌ আপোনাৰ এক্সপেৰিমেণ্টেল এটা মানে এক্টিভিটিজ হিচাপে ল'ব নোৱাৰে আপুনি ইতিমধ্যে গম পায় যে এই দেৱ শিশুটি আপোনাৰ 2-3 দিনৰ সেই শিশুটি যিকোনো ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে যদিহে আপোনাৰ বিছনাখন যদি সেই ধৰণৰ যদি নিৰাপত্তা ব্যৱস্থা থাকিলেহেঁতেন বা তাতে কাম কৰা যিসকল ষ্টাফ আছিলে চৰকাৰী যিসকল ষ্টাফ আছিলে সেই ষ্টাফসকলে যদি ভালদৰে যদি গুৰুত্ব আৰোপ কৰিলেহেঁতেন তেতিয়াহ'লে কেতিয়া কোনো কাৰণে এনেকুৱা ধৰণৰ ঘটনা নঘটিলেহেঁতেন গতিকে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ শোক প্ৰস্তাৱ দিছে আপোনাৰ ধৰি লৈছোঁ পৰিয়ালৰ লগত সমবেদনা জ্ঞাপন কৰিছে তাতে থকা যিসকল উপপৰ্যায়ৰ বিষয়া তেওঁলোকে বিভিন্ন ধৰণৰ মানে গা এৰা মন্তব্য দিছে নিজক বচাবৰ কাৰণে অসম পুলিচ প্ৰশাসনে ধৰিছোঁ কাৰোবাক আটক কৰিছে কিন্তু কেতিয়াও কোনো কাৰণত আহি থকা দিনত সেই শিশুটি এই ফেমিলিটোৱে যি শিশুটি তেওঁলোকৰ প্ৰথম সন্তান হিচাপে আছিলে কেতিয়াও কোনো কাৰণত ঘূৰা নাপায় আৰু এওঁলোকে কি কৈছে যে আপোনাৰ প্ৰিন্সিপালগৰাকী অধ্যক্ষগৰাকী কৈছে যে দুৰ্ঘটনা কেতিয়াবা হৈ যায় আৰু এনেকুৱা দুৰ্ঘটনা কেতিয়া কোনো কাৰণে হ'বলৈ নাপায় হয় নমস্কাৰ বিকাশ অসম ডাঙৰীয়া হয় নমস্কাৰ আজি যেহেতু আপোনাৰ ছচিয়েল মিডিয়া সকলে কৈ আছে যে বিকাশ অসম ডাঙৰীয়াই বিগত সময়ছোৱাত সকলোৰে কাৰণে মাত মাতি আহিছে আজি যেহেতু এটা শিশুৰ যিটো মৃত্যু হৈছে GMCHত অৰ্থাৎ চৰকাৰী এখন মৃত্যু হৈছে তাৰ কাৰণে সকলোৱে কৈছে যে বিকাশ অসম ডাঙৰীয়াই যদিও মাত মাতিছে অকণমান মৌন হৈছে নেকি এইটো এটা প্ৰশ্ন আপুনি কি উত্তৰ দিব বিচাৰিব নাই আমি যি আমাৰ সাংগঠনিক কাম কাজ আছে যে বিলাসিত অসমৰ আজি মই নিজে এখন জিলাৰ মুখ্য সচিব হিচাপে আমাৰ পাঞ্জাৱৰ আজি আঞ্চলিক সমিতিখন গঠন হৈছিলে আৰু দিনত মই বেলেগ কামত জড়িত হৈ আছিলো ব্লাড মেনেজ কৰা বা মেডিকেলৰ বেলেগ কামত আৰু আপুনি যদি ভালকে চাই মানে মোৰ কি কয় প্ৰফাইলটো দেখিবই মই এক্সেক্টলি চাইছো কিমান ঘণ্টাৰ আগত সেইটো আপোনাৰ হেৰিটো পাব্লিছ হৈছে আপোনাৰ নিউজ চেনেলতো পাব্লিছ হৈছে 1 মিনিট হ'ব মই 8 ঘণ্টা আগত এই বিষয়টোৰ ওপৰত মই লিখিছো আৰু সেইটো কাৰণত ইয়াৰ কি কয় ওপৰত যি প্ৰতিবাদ বিলাসিত অসমে ৰাখিব আৰু ইয়াৰ পৰা আমি স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছো যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিভাগটোৰ ওপৰত যেতিয়া তেওঁৰ দায়িত্বত আছিলে এটলিষ্ট এতিয়া হৈ থকা নিচিনা খেলিখিনি হোৱা নাছিলে অশোক সিংঘাল ডাঙৰীয়াই তেখেতে নৈতিক দায়িত্ব পালন কৰি তেওঁ নিজৰ পদটোক তেওঁ পদত্যাগ কৰিব লাগে আৰু আহি থকা দিনত ভাল এজন ব্যক্তিয়ে যিজন ব্যক্তি অসম আৰু অসমীয়াৰ কাৰণে স্বদেশ আৰু স্বজাতিৰ কাৰণে আৰু এনেকুৱা ধৰণৰ আমাৰ ধৰি লৈছো যিখিনি মানে দৰিদ্ৰ নিচলা মানুহৰ কাৰণে কাৰণ গুৱাহাটী মেডিকেল কলেজত আমি অলপমান আৰ্থিকভাৱে দুৰ্বল মানুহখিনিয়ে যাওঁ আমাৰ হাতত টকা পইচা অভাৱ থাকে কাৰণে গতিকে আমি বিচাৰিছো যে তাত মানে আমাৰ দায়িত্ব মানে অসমৰ বেলেগ ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে শোক প্ৰকাশ কৰিছে আৰু তেখেতে কৈছে যে আমি হস্তক্ষেপ কৰিছো আৰু আমি ইতিমধ্যে তদন্ত কমিটি গঠন কৰিছো প্ৰয়োজন আছে চাওক এই নৱজাতক আপোনাৰ শিশুটিক আপোনাৰ এই এখন বিচনাৰ পৰা তলত পৰি গৈছে মানে কিমান তেওঁলোক মানে ইনৰেছপনচিবল কিমান দায়িত্ব জ্ঞানহীন তাত মানে কৰ্মীয়ে কাম চলাই আছে আৰু এটা কথা স্পষ্ট হয় যে আমি দেখিবলৈ পাইছো বিগত দিনৰ পৰা যে এই স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত বিশেষকৈ অশোক সিংঘাল ডাঙৰীয়া দায়িত্ব লোৱাৰ পাছৰ পৰা আমি দেখিবলৈ
পাইছো যে আপোনাৰ গুৱাহাটী মেডিকেল কলেজতে হওক বা অসমৰ স্বাস্থ্য বিভাগৰ কিন্তু ফুপুলা চৌকটো আমি বাৰে বাৰে দেখিবলৈ পাইছো অসমৰ মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আমি অৱগত কৰিব বিচাৰিছো যে আপুনি থকা অৱস্থাত শিক্ষা খণ্ড আৰু স্বাস্থ্য খণ্ডত যি ধৰণে কাম চলিছিলে এতিয়া বৰ্তমান সময়ত কিন্তু আমাৰ কি কয় স্বাস্থ্য খণ্ডত কিন্তু সেইটো ধৰণৰ কাম চলা নাই আৰু আহি থকা দিনত এনেকৈ যদি কাণ্ড জ্ঞানহীন ব্যক্তি যদি দায়িত্ব যদি থাকে এনেকৈ কিন্তু এনেকুৱা ঘটনা পৰিঘটনা আকৌ সংঘটিত হ'ব আৰু বিলাসিত না অসমে মই অলপমান সাংগঠনিক কামত জড়িত হৈছিলো যোৱাকালি নাছিলোৱে বা আজিও গোটেই দিনটো মই সাংগঠনিক কামত জড়িত হৈছো কাৰণ মই নিজৰ সংগঠনটোকো অকণ আগবঢ়াই লৈ যাবলগীয়া হয় গতিকে আমি বিচাৰিছো প্ৰত্যেকটো দল সংগঠন প্ৰত্যেকজন সচেতন ব্যক্তি এই ক্ষেত্ৰত মাত মাতক বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় তেওঁ একদম একান্ত হস্তক্ষেপ তেখেতৰ ব্যক্তিগতভাৱে তেখেতে বিষয়টোৰ হস্তক্ষেপ কৰক কাৰণ এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছো বিভাগীয় কৰ্তৃপক্ষৰ আপোনাৰ অৱহেলাই হওক বা আপোনাৰ বিভাগীয় যিজন মন্ত্ৰী অশোক সিংহাল ডাঙৰে এই বিষয়ত ক'ৰবাত নহয় ক'ৰবাত তেখেত ফেইল হৈছে হয় আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো যে ইতিমধ্যে আমি গম পোৱা মতে আমি গম পোৱা অনুসৰি যে এগৰাকী নাৰ্ছক বা এগৰাকী চিষ্টাৰক নিলম্বন কৰা হৈছে ইতিমধ্যে যে যিয়ে ICUত আছিলে কিন্তু নিলম্বন কৰিলে সকলো বস্তু সমাধান হ'ব নেকি বাৰু চাওক ভুলটো সেইটো সময়ত কোন ৰেছপনচিবিলিটি এই এৰিয়াটোত মানে সেইটো সময়ত কোন দায়িত্বত আছিলে আপুনি সেইটো সময়ত আপুনি যদি সেই নাৰ্ছ কেইগৰাকীক যদি দায়িত্ব দিয়া হৈছিলে তেতিয়াহ'লে আপুনি কিন্তু ডক্তৰ কেইজনৰ কাৰণ এইখিনি কমন চিভিক চেন্স হয় মানে এইখিনি ধৰি লৈছো বোলে বেজী এটা ভুলত বোলে দিব লাগিছিলে বোলে ধৰিছো কিবা বেলেগ এটা বেজী দি পালে বেলেগ এটা দৰৱৰ বেজী তেতিয়া তাত আমাৰ আমি চিকিৎসকক আমি ভুল ধৰিলো কিন্তু তাৰ পৰা যে পৰি গৈছে বিশ্বনাথখনৰ পৰা যে পৰি গৈছে তাত সেই দায়িত্বত থকা যিয়ে চোৱা চিতা কৰিছিলে যিয়ে মানে কেয়াৰ ৰাখিছিলে সেইকেইজন মানুহৰ আশে পাশে থকা নাৰ্ছে হওক বা যিয়ে তত্ত্বাৱধায়ক যোনে নহওক লাগিলে তেওঁলোকৰ এইটো মানে এটা কেয়াৰলেছ মানে এক্টিভিটিজ হয় গতিকে এই ক্ষেত্ৰত আমি বিচাৰিছো যে এটা কথা মই আপোনাক সুধিব বিচাৰিছো এইটো কাৰণে যে সেইগৰাকী পিতৃ সেইগৰাকী মাতৃ দুৰ্ভাগ্য বুলি মই উল্লেখ কৰিছো দুৰ্ভাগ্য হয় কাৰণ এগৰাকী পিতৃ এগৰাকী মাতৃয়ে বিচাৰিছে যে সন্তানটো আকৌ উল্লেখ কৰিছে পিতৃয়ে যে আমাৰ প্ৰথম সন্তান আছিলে যিমান তদন্ত হলেও সেই পিতৃগৰাকীয়ে সেই মাতৃগৰাকীয়ে সন্তান ঘূৰাই নাপায় কোনো কাৰণ নাপায় আপুনি যিয়ে নকওক কথাটো এইটো কাৰণে মই সুধিব বিচাৰিছো যে সেই পিতৃগৰাকীৰ যে ক্ষোভটো সেই দুখটো কোনোবা মোচন কৰিব পাৰিব জানো সেইটোতো আৰু চিৰন্তন সত্য আপুনি মোক নালাগে বুৰ্বক এটা ঘটিলেও আপোনাৰ সেইটো প্ৰশ্ন উত্তৰ এনেকে দিব এইটো চিৰন্তন সত্য কেতিয়াও কোনো কাৰণে ঘূৰাই নাপায় কিন্তু আহি থকা দিনত তেনেকুৱা নৱজাতকৰ লগত আৰু দ্বিতীয়টো ঘটনা কেতিয়াও কোনো কাৰণে সংঘটিত নহওক মই তেনেকে আপোনাক ক'ব বিচাৰিম আৰু তেওঁলোকে